সমষ্টিটো বাদ দিয়া বুলি যিটো তাৰমানে আপুনি ব্যাখ্যা কৰিব বিচাৰিছে সেইটো আচলতে সত্য নহয়। বৰপেটা লোকসমষ্টিত 10টা বিধানসভা সমষ্টি আছে। এই 10টা বিধানসভা সমষ্টিৰ মাজৰ ভিতৰতেই বঙাইগাঁও বিধানসভা সমষ্টিটো আছে। গতিকে এতিয়া মই বাদ দিয়া নাই, কিন্তু কথাটো হৈছে কি মোৰ দায়িত্বটো অলপ সলনি হ'ব, মোৰ কৰণীয়খিনি অলপ বেলেগ হ'ব, এইটোৱে কথা। ইয়াত কিবা এটা ষড়যন্ত্ৰ বা কোনো ধৰণৰ ষড়যন্ত্ৰ নাই, কোনো ধৰণৰ ষড়যন্ত্ৰ নাই। এতিয়া দলে এই বস্তুটো বিবেচনা কৰিছে, বিবেচনা কৰি কৈছে যে বৰপেটা লোকসভা সমষ্টিটোত মই প্ৰাৰ্থীত্ব পালে গ্ৰহণ কৰিলেহে ইয়াত আমাৰ MLA MP জন নিৰ্বাচিত হ'ব, প্ৰাৰ্থীগৰাকী নিৰ্বাচিত হ'ব। এই চিন্তাধাৰা বা এই ধ্যান ধাৰণা আমাৰ নেতৃত্বত আছে, আৰু নেতৃত্ব থকাৰ কাৰণে কৰিছে দলটোৰ বৃহৎ স্বাৰ্থৰ খাতিৰত মই প্ৰাৰ্থীত্ব গ্ৰহণ কৰিছোঁ। প্ৰতিবাৰে বিপদত পৰিলে কিন্তু আপোনাৰ চকু পানী ওলায়, এইবাৰো চকু পানী ওলাইছে। চকু পানী কি শুকাই গ'ল নেকি? নাই নাই, চকু পানী মোৰ শুকোৱা নাই, চকু পানী মোৰ শুকোৱা নাই। বস্তুটো মই আৱেগিক হৈছিলোঁ, কিন্তু কথাটো হৈছে যে মোক এই দলটোৱে মোক অসমৰ ৰাইজৰ লগত চিনাকি কৰি দিছে। এই দলটোৱে মোক 8বাৰ বিধায়ক কৰিছে, এই দলটোৱে মোক 2বাৰ মন্ত্ৰিত্ব দিছে। গতিকে এই দলটোৰ প্ৰতি নিশ্চয় মোৰ দায়িত্ব আছে, এই দলটোৰ প্ৰতি নিশ্চয় মোৰ কৰ্তব্য আছে, আৰু মই এগৰাকী এই দলটোৰ কৰ্মী হিচাপে, এই দলটোৰ এজন সৈনিক হিচাপে এই দলটোৰ প্ৰতি থকা মোৰ দায়িত্ব কৰ্তব্যখিনি মই পালন কৰিবলৈহে আমি আগবাঢ়ি গৈছোঁ। নাই নাই, চাওক, এইটোতো কি কয়, এতিয়া ইয়াত আগতে যিটো আজিৰ পৰা 1 মাহ আগত মানুহৰ যিটো চিন্তা চৰ্চা আছিল যে ইয়াত বিৰোধী ঐক্য মঞ্চ হ'ব, বিৰোধী এক হ'ব, বাকী আমি এটাই হ'ম, তাৰমানে এইটো বস্তুটো তাৰমানে ষ্টেট কণ্টেষ্ট হ'ব বুলি মানুহৰ ধাৰণা আছিল। কিন্তু এতিয়া কি হৈছে যে ইয়াতে বিৰোধী যিটো ঐক্য সেইটো থান-বান হৈ গৈছে। ইয়াত কংগ্ৰেছেও প্ৰাৰ্থীত্ব দিছে, CPM প্ৰাৰ্থীত্ব দিছে, মই জানাত তাৰমানে যে কি কয় অজাপো দিব, এজনে তাৰমানে তেওঁলোকৰ কোনো তাৰমানে হেৰিটো যিটো তেওঁলোকৰ মাজত যিটো বিৰোধী যিটো ঐক্যমঞ্চ বা বিৰোধী যিটো মৰ্চা, সেই মৰ্চাটো আজি নাই। গতিকে ইয়াত আগৰ কথাটো বেলেগ আছিল, এতিয়াৰ কথাটো সম্পূৰ্ণ বেলেগ হৈছে। এতিয়া আজিৰ দিনটোত বৰপেটা লোকসভা সমষ্টিৰ যাকেই নুসুধক কিয় আপোনালোকে, তেওঁলোকে এটা সহজে উপায় দিব যে বোলে এইটো তাৰমানে অসম গণ পৰিষদ দলৰ বা মিত্ৰজোঁটক, আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটক বাকী দলবিলাকে এইটো খবৰ দিয়া বুলি আজি ৰাইজে কোৱাকৈ আৰম্ভ কৰিছে। হা, কংগ্ৰেছ দাবী কৰিছে 3 নম্বৰত। কংগ্ৰেছে কেই নম্বৰত থাকে সেইটো তেওঁলোকৰ নিজৰ চিন্তাটো কৰক। তেওঁলোকে বস্তুটো মই যিটো জানিছোঁ, মই এতিয়া বস্তুটো আজিৰ দিনটো মই বেছিকৈ নকওঁ, এইটো বস্তুটো 8বাৰ ইলেকশ্যনটো যিজনে এইটো কথা দাবী কৰিছে অসম গণ পৰিষদ 3য় স্থানত থাকিব, সেইজনক আপোনালোকে সুধিব। মই যিটো যেনেধৰণে তাৰমানে চেলেঞ্জ দি মই কৈছোঁ যে মই সন্যাস ল'ম, সেইগৰাকী ব্যক্তিয়ে সন্যাস ল'ব নাই তেওঁক আগতে সুধিব। তেওঁ ৰাজি নাই না, মই এই কথাটো আজিৰ দিনটো নকওঁ। এইবাৰ এজিবলৈ যাব নেকি? বহুত মানুহৰ উৎসাহ দেখিছোঁ, শক্তিশালী প্ৰাৰ্থী পাইছে, যোগ্য প্ৰাৰ্থী পাইছে, ভাল প্ৰাৰ্থী পাইছে, ৰাইজৰ প্ৰাৰ্থী পাইছে, ৰাইজে বিচৰা প্ৰাৰ্থী পাইছে। অগপৰ প্ৰাৰ্থী, ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত প্ৰাৰ্থী, UPPLৰ সমৰ্থিত প্ৰাৰ্থী, মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী বৰপেটাত বিজয় নিশ্চিত। আমি ৰাইজৰ উৎসাহ দেখি আমি উৎসাহিত হৈছোঁ আৰু সকলোকে আমাৰ আন্তৰিক অভিনন্দন শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। 85 চনৰ পৰা যিহেতু বঙাইগাঁও AGP দখলত আছে, এইবাৰ AGPয়ে BJPক এৰি দি এইখন লৈছে নেকি? 85 চনৰ পৰা বঙাইগাঁও AGPৰ দখলত আছে, আৰু 85 চনৰ বৰপেটা লোকসভা সমষ্টিত অসম গণ পৰিষদ বিজয়ী হৈছিল, আৰু 85 চনৰ পিছত এইবাৰ পুনৰ বৰপেটা লোকসভা সমষ্টিত অসম গণ পৰিষদ বিজয়ী হ'ব। বঙাইগাঁও সমষ্টি এৰাৰ বিনিময়ত বৰপেটাটো পাইছে নেকি? ৰাজনীতিত আমাৰ মিত্ৰতাৰ ৰাজনীতি কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আমাৰ মিত্ৰতা আছে, UPPৰ পৰা মিত্ৰতা আছে। ইয়াত এৰি দিয়া নিদিয়াৰ প্ৰশ্ন অহা নাই। ইয়াত প্ৰশ্ন আগন্তুক লোকসভা নিৰ্বাচনত আমি বিজয়ী হোৱা আৰু আমাৰ বিজয় নিশ্চিত। কি কয়?
আমাৰ এই ক্ষেত্ৰত মই কাৰ লগত যাব আজি প্ৰথম দিনাই আপোনালোকক নকওঁ, আপোনালোকে নিজে গম পাব আৰু বিপুল ভোটত ফণীভূষণ চৌধুৰী বিজয়ী হ'ব। বিধানসভাত বঙাইগাঁও থাকিব এজিপিত। আপুনি বাৰে বাৰে এটা প্ৰশ্ন কৰি আছে, এটা বিনিময়ৰ প্ৰশ্ন, এইটো আপুনিয়ে সন্দেহ কৰি আছে। ৰাইজৰ কথা ৰাইজৰ কথা নহয়, এইটো আপোনাৰ কথা। ৰাইজে সেইটো কথা কোৱা নাই। ৰাইজে এই মুহূৰ্তত মই ঘূৰিছোঁ ন, ৰাইজে এটা কথাই কৈছে, বহুত বছৰৰ মূৰত 85 চনৰ পিছত প্ৰথমবাৰৰ কাৰণে বৰপেটাৰ পৰা হাতী লোকসভালৈ যাব। ধন্যবাদ।